নমস্কাৰ সকলোকে। আজি যেহেতু শাওনৰ শেষৰটো সোমবাৰ, সকলোকে যাতে বাবাই মংগল কৰক আৰু অনাগত দিনবোৰ যাতে সকলোৰে ভাল হয়। এয়া মই অগ্নিনাভ মন্দিৰলৈ যোৱা দিনাখনৰ ভিডিঅ'। ৰাতিপুৱা 4:30 মান বজাতে ওলাই আমি যিহেতু আগদিনাখন এটা হোমষ্টেত আছিলোঁ আৰু তাৰ পৰা ওলাই গ'লোঁ। হোমষ্টেটোৰ পৰা অগ্নিনাভ বাবাৰ মন্দিৰলৈ অকল 100 মিটাৰ দূৰ আছিলে। RG হোমষ্টে বুলি আছে, আপোনালোকে যাব বিচাৰিলে যাব পাৰে আৰু তাত বহুত ধুনীয়া সুবিধা আছে, নিজে বনাই খাব পাৰে আৰু ৰুমবিলাকো ডাঙৰ। আমি 5 জন গৈছোঁ, ধুনীয়াকৈ তাত শুবলৈ এটা ৰুমত ধুনীয়াকৈ আমি থাকিব পাৰিছিলোঁ। আৰু এয়া আমি অগ্নিনাভ মন্দিৰৰ প্ৰাংগণ পালোহি আৰু আমি তাত অকল তেল, তামোল পাণ আৰু পানী লৈছোঁ। বিশেষকৈ তাত ধূপ জ্বলোৱা নিষেধ, সেইকাৰণে আমি অকল বৰ চাকিত তেল দিবৰ বাবে তেল লৈ গৈছোঁ। আৰু সেয়া তেল দিয়াৰ পিছত আপোনালোকে নিজে ঘৰলৈ তেল লৈও আহিব পাৰে দিয়াৰ পিছত দেই। তাৰ পৰা আমি ৰখিলোঁ। মোৰ ভাগ্যখন ইমানেই ভাল বুলি ক'ব লাগিব। সেইদিনাখন মানে ভিৰটো বেলেগ দিনাখনতকৈ অলপ কম। শাওণ মাহ আছে বাবে শনিবাৰ দিনাখন খোলা আছিল, কিন্তু শনিবাৰ আৰু বুধবাৰে অগ্নিনাভ মন্দিৰৰ দুৱাৰ বন্ধ থাকে। আৰু এয়া দেখিছে নহয়, মই প্ৰথম সোমাবলৈ সৌভাগ্য হৈছে। সেইদিনাখন 8 বজাত মূল দুৱাৰ খুলিলে আৰু প্ৰথমে আমি বৰগছিত তেল দিলোঁ আৰু শিৱলিংগত আমি জল অৰ্পণ কৰিলোঁ। তাৰ পাছত সেইটো লাইনৰ পৰা আহি বাবাক দৰ্শন কৰা এটা বেলেগ লাইন আছে, সেইফালেদি গ'লোঁ। এইটো আমি বস্তুবোৰ বহুত শৃংখলাবদ্ধভাৱে হৈছিলে আৰু সেইটো বস্তু মোৰ ভাল লাগিলে। আৰু শিখা ভাই যিহেতু পূজা সমাপ্ত কৰিহে নিৰ্মালি দিবৰ বাবে বহে, সেইবাবে তাত অকণমান সময় লাগে। 11টামান বাজে। তাৰ পৰা আমি শৰাই প্ৰসাদ ল'লোঁ আৰু ভোগ খালোঁ। ভোগকণ আজিলৈ ইমানেই। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। হৰ হৰ